নমস্কাৰ জনাইছোঁ সকলোকে। এয়া দেখিছেনে দিনটো ব্যস্ততাৰ মাজতো ঘৰত যেনেকৈ থাকোঁ আৰু যেনেকৈ পাৰোঁ তেনেকৈ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' দিবলৈ মই চেষ্টা কৰোঁ। এয়া ৰাতিপুৱা সকলো কাম বন কৰি আজৰি হৈ ভাত পানী খালোঁ, 11টা বাজিলে। তাৰপাছত আকৌ আমি খালে জানো হ'ব, 4জন মানুহে যে দোকানত কাম কৰি আছে সেইকেইজনলৈও আকৌ বনাব লাগিব নহয়। তাৰপাছত এয়া মই খায়ে চিধা পাকঘৰ চাকঘৰ অকণমান চাফ চিকুণ কৰি ভাত আৰু দাইল পাতিয়ে দিছোঁ। তাৰপাছত এইফালে আকৌ ঘৰ দুৱাৰবিলাক আকৌ চাফা কৰি লৈছোঁ। এবাৰ ৰাতিপুৱা সাৰিলোঁ মচিলোঁ বাৰু, তথাপিতো আকৌ সৰু ল'ৰা ছোৱালী থকা ঘৰ নহয় জানো, লেতেৰা কৰি থাকে। আৰু সেইকাৰণে এইফালে মই চাহো বনালোঁ, চাহ বনাই মাক দিবলৈ পঠালোঁ। মই যে দোকান ঘৰলৈ যাবলৈ আজি সময়ে পোৱা নাই, একেবাৰে আজৰি হৈহে বোলো যাম। তাৰপাছত এয়া মই ভাত পানী হ'ল, 1টামান বাজিলে। ভাত পানী হ'ল, সেইখিনিতে মই এটা কথা কওঁ বুলি ভাবিছোঁ আপোনালোকক। মোক দুজনমানে সুধি আছিলে, তোমালোকৰ ঘৰত দুজনী বোৱাৰী বুলি কৈছিলা যে, এনেকৈ কৈছে কাম তেওঁক নেদেখুওৱা যে কাম নকৰে নেকি এনেকৈ বুলি কৈছিলে। হয়, কাম কৰে, তেওঁ কৰে, নকৰা নহয়। তেওঁ ৰাতিপুৱা ভাত পানী তেওঁ বনায় বাৰু। তাৰপাছত তাইও কৰে বাৰু, নকৰা নহয়। তাই যিহেতু সৰু সুৰাকৈ এটা চাকৰি কৰে, সেইকাৰণে ঘৰত প্ৰায়ভাগ নাথাকে আৰু মই যেতিয়া ভিডিঅ' বনাওঁ তাই ঘৰত নাথাকেই। তাৰপিছত এয়া দেখিছেনে মানুহকেইজনক দিবলৈ মই ডিছ আনি লৈছিলোঁ। মায়ে ক'লে বোলে ডিছত দিলে কথাটো বেয়া হ'ব, নালাগে কাঁহীতে দে বোলে। তাৰপিছত এয়া মই আকৌ কাঁহী উলিয়াই লৈছোঁ। তাৰপিছত এয়া মই ভাত ধুনীয়াকৈ বাঢ়ি মেলি ল'লোঁ আৰু মানুহকেইজনক মাতিবলৈ পঠালোঁ। তাৰপিছত সকলোকে দি আজি ভিডিঅ'টো ইমানেই, বাই।